ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও সুখবৰ। কৰ্মচাৰীসকলৰ বাবে নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। বিভিন্ন বিভাগৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰী, শিক্ষক, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ কৰ্মচাৰীসকলে 4 এপ্ৰিলৰ পৰা দৰমহা পাবলৈ সক্ষম হ'ব। নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ। 4 এপ্ৰিলৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে পাব মাৰ্চ মাহৰ দৰমহা। ইয়াৰ বাবে প্ৰয়োজনীয় বাৰ্তা প্ৰেৰণ কৰিছে বিত্ত বিভাগে আৰু 4 এপ্ৰিলৰ পৰা আপোনালোকৰ দৰমহাসমূহ মুকলি কৰি দিয়া হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে দেশজুৰি আৰম্ভ হৈছে লোকপিয়ল। 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰথম পৰ্যায়ৰ লোকপিয়ল আৰম্ভ হৈছে। প্ৰথমবাৰৰ বাবে দেশত ডিজিটেলি হ'ব লোকপিয়ল। ৰাজ্যসমূহে 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব লোকপিয়ল। 30 লাখ কৰ্মচাৰীয়ে মোবাইল এপ যোগে কৰিব জনগণনা। অনলাইনত জনতাই 35টা শিতানত দিব লাগিব উত্তৰ। ৱেবছাইটতো জনতাই উল্লেখ কৰিব পাৰিব পৰিয়ালৰ তথ্য। সুদীৰ্ঘ 96 বছৰ পাছত ভাৰতত হ'ব জাতি পিয়ল। 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ জনগণনা আৰম্ভ হ'ব। ইপিনে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ, মুকলি কৰা হৈছে শৈক্ষিক দিনপঞ্জী। ইয়াকে লৈ মন্তব্য কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাতুল গোস্বামী মহোদয়। শৈক্ষিক দিনপঞ্জীখন কেতিয়া পাম সেই প্ৰশ্ন সুধি আছিল বহুতেই, আৰু দিনপঞ্জীখনৰ প্ৰতি শিক্ষক সমাজৰ এই আস্থা অতি আশাপ্ৰদ। এই আস্থা কমি যাব পৰা নিৰ্দেশনা যাতে প্ৰকাশ কৰা নহয় তাৰ প্ৰতি সকলো সচেষ্ট হ'লে ভাল, এনেদৰে মন্তব্য কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাতুল গোস্বামীয়ে। ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি দিছে বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে। চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমাহাৰত প্ৰদানৰ প্ৰতিশ্ৰুতি। আমি চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণ, সুশাসনৰ প্ৰসাৰ আৰু আইন শৃংখলা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিম, য'ত 8ম দৰমহা আয়োগ 8 পে কমিশ্যনৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰি এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন সংশোধন কৰা হ'ব। ইপিনে ৰাজ্যৰ আশা, অংগনবাড়ী, ৰন্ধনকৰ্মীৰ বাবেও প্ৰতিশ্ৰুতি। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসহ সকলো শিক্ষক, আশা আৰু অংগনবাড়ী কৰ্মীৰ নাম পঞ্জীয়নৰ নিশ্চিত কৰা হ'ব, অৰ্থাৎ তেওঁলোকক আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধাসমূহ প্ৰদান কৰিব। ইপিনে শেহতীয়াভাৱে আন এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কেবিনেট সিদ্ধান্ত লোৱা হৈছিল যে ৰাজ্যৰ আশা কৰ্মীৰ বাবে আশাৰ বতৰা। 33,656 গৰাকী আশা কৰ্মীক চৰকাৰে স্কুটি প্ৰদান কৰিব। 2,570 গৰাকী ছুপাৰভাইজৰেও লাভ কৰিব স্কুটি। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'ত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।